নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ আসামৰ নতুন আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ তো বন্ধু বান্ধৱীসকল বহু অপেক্ষাৰ অন্তত ফাইনেলি এডিআৰইৰ 2.0 তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ওকে তো সিএম ছাৰে ফেসবুক লাইভ যোগে এই বিহত ঘোষণাটো কৰিছে বহুতো ক্যান্ডিডেটে অপেক্ষা কৰি আছিল যে এডিআৰই 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট কেতিয়া ওলাব তো সিএম ছাৰে ফেসবুক লাইভ যোগে জানিবলৈ দিছে যে অহা মাৰ্চ মাহৰ 7 তাৰিখৰ আগত এডিআৰই 2.0 ৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট সমূহ ঘোষণা কৰা হ'ব বহুতৰ মনত প্ৰশ্ন এডিআৰই ৰিজাল্ট কেতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এতিয়া আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা